নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি কি কৰিব ওলাইছোঁ আপোনালোকক অকণমান ভিডিঅ' সহকাৰত দেখুৱাওঁ। চাওকচোন আহক। এই গছটো আপোনালোকে চিনি পায়নে? এই নামটো কি জানেনে? এইটো কেহেৰাজ বন বুলি কয়। কেহেৰাজ বনটো আমি কি কৰিব পাৰোঁ আপোনালোকক তাকে অকণমান ভিডিঅ' সহকাৰত দেখুৱাব ওলাইছোঁ। কেহেৰাজ বনটো চুলিত লগালে আমাৰ চুলিটো ক'লা হয়, পকা চুলি আমাৰ ধুনীয়াকৈ ক'লা হৈ যায় আৰু চুলিৰ গঠটো বাঢ়ে, নতুন চুলি গজে। কেহেৰাজ বনটো আমি আগতে সৰু অৱস্থাত, ছোৱালী অৱস্থাত বহুত ঘঁহিছিলোঁ। আজিকালি কেহেৰাজ বনটো পাবলৈ নাই, যিহেতুকে মই এতিয়া ওপৰত টবত কিবাকিবি খেতি কৰোঁতে এজোপা কেনেবাকৈ হ'ল হৈ পেলাই তাৰ পৰা ইমানখিনি পুলি হৈছে নহয়। কেহেৰাজ বনটো মই লগাম বুলি ভাবি উঘালি অনা নাছিলোঁ, এইখিনি ফুল ধৰি গ'ল। ফুল ধৰিলে আকৌ কালাৰটো বেছি হৈ যায়, সেইকাৰণে মই কোমলতে ছিঙা নাছিলোঁ। নাথাকি যোৱাকালি ৰাতিপুৱা আমাৰ বাগানত মানুহ লগাইছিলোঁ, ল'ৰা এটা লগাইছিলোঁ, ঠিক ক'লোঁ এইখিনি চাফা কৰি দিয়া। মই এইখিনি আনিলোঁ, আনি যোৱাকালি আনি ধুনীয়াকৈ ধুই পখালি ধুনীয়াকৈ থৈ দিছোঁ। আজি ৰাতিপুৱাই তাকে এটা পদ্ধতি কৰি আমি চুলিত লগাম বুলি এতিয়া বৰ্তমান কেহেৰাজ বনখিনি ধুই ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। আপোনালোকে চাই থাকিবচোন দেই, কেনেকৈ কি কৰোঁ চুলিখিনিত, তাৰপিছত কেনেকুৱা চিল্কি হয়। তাৰ এসপ্তাহমান পিছত নতুন চুলি গজিবলৈ ওলাব, যিহেতুকে মোৰ চুলি বহুত সৰিও থাকে। সেইটো কাৰণে এতিয়া যি পাওঁ মানে ভাল বস্তু পালে কেতিয়াবা ঘঁহা হয়। এতিয়া বৰ্তমান মাজতে কিছুমান দিন এল'ভেৰা ঘঁহিলোঁ। এতিয়া বৰ্তমান কেহেৰাজ বন হৈছে, আৰু একদিনৰ কাৰণে ঘঁহিব পাৰিম। আৰু এটা টবত বহুত ধুনীয়াকৈ হৈ আছে। কেহেৰাজ বনখিনি বাৰু মই কোনোবা সময়ত ভিডিঅ' কৰি দেখাম হা। এতিয়া কেহেৰাজ বন এই 2 মুঠিমান উঠাই আনিছোঁ, উঠাই আনি মিক্সিত পিচিছোঁ। কেনেকুৱা কালাৰ আহিছে দেখিছেনে? এই কালাৰটো আমি এনেকৈ শুকোৱাৰ পিছত, চুলিখিনিত ঘঁহাৰ পিছত শুকোৱাৰ পিছত ক'লা হৈ যাব। এইটো আমি পিচি ল'লোঁ, পিচি লৈ এতিয়া চালনীৰ সহায়ত ৰসটো উলিয়াই ল'ম, সিঠাটো পেলাই দিম। এই ৰসটো আমি চুলিত কেনেকৈ প্ৰয়োগ কৰিম, আমি তেল ঘঁহাৰ নিচিনাকৈ ধুনীয়াকৈ ঘঁহিব লাগিব। এতিয়া মই বৰ্তমান ৰসটো চেকি আছোঁ, চেকি লৈ সিঠাখিনি ধুনীয়াকৈ চেপি ধুনীয়াকৈ পেলাই দিম। মোৰ 1 বাতি হৈ গ'ল, যিহেতু অকণমান পানী দি মিশ্ৰণ কৰিছোঁ, এনেই গোল নাখাব বুলি। পানী দি হেৰি কৰি ল'লে বস্তুটো ধুনীয়াকৈ মিহি হৈ যায়। এতিয়া বৰ্তমান আমাৰ সিঠাখিনি ধুনীয়াকৈ চেপি লৈ ৰসখিনি উলিয়াই চুলিত ঘঁহিবলৈ আমাৰ ৰেডি হৈ গ'ল। এতিয়া 1 বাতি হৈ গৈছে, মোৰ 1 বাতিত লাগিব, যিহেতুকে চুলিখিনি অকণমান বেছি দীঘলো নহয়, যদিও হ'লেও লাগে। এতিয়া চুলিত মাৰি প্ৰয়োগ কৰি আছোঁ বৰ্তমান। এতিয়া লগাই পেলাই আমি 1 ঘণ্টা 2 ঘণ্টামান সময় ৰাখি থৈ দিম চুলিখিনিত। এই গোটেই গুৰৰ পৰা একদম আগলৈকে গোটেইখিনি ভিজোৱাকৈ ঘঁহিব লাগিব। এতিয়া বৰ্তমান এতিয়া মই দেওবাৰ বুলি এইটোকে কাম কৰি আছোঁ। আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি আপোনালোকৰ ওচৰতো এনেকৈ কেহেৰাজ বন আছে, আপোনালোকে চুলি যত্ন ল'বৰ কাৰণে এই বনটো ঘঁহিব পাৰে। চুলি যদি সৰি আছে, ক'লা চুলি কৰিব বিচাৰে যদি এই কেহেৰাজ বনটো এনেকৈ ধুনীয়াকৈ পিচি লৈ মোৰ পদ্ধতিটোৰ নিচিনাকৈ লগাই পেলাই এনেকৈ 2 ঘণ্টা 3 ঘণ্টামান এনেকৈ চুলিখিনি ৰাখি তাৰপিছত খালী পানী দি ধুই দিব। ধুই দিয়াৰ পিছত চুলিখিনি আপোনালোকে চাবচোন কেনেকুৱা চিল্কি হ'ব, কেনেকুৱা লাগিব। মই আজি বৰ্তমান সেইটোকে প্ৰয়োগ কৰিলোঁ, ভিডিঅ'টো আগবঢ়ালোঁ। এই ধোৱাৰ পিছত লুকটো চাওকচোন, চুলিখিনি 2 দিনমান পিছত ধুনীয়াকৈ ক'লা হৈ যাব। এতিয়া বৰ্তমান মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় লাইক এটা, কমেণ্ট এটা কৰি পেজটো ফ'ল' কৰি দিব। আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। সকলোৰে কাৰণে এই টিপছটো দিলোঁ। টিপছটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব দেই সখীসকল। আপোনালোকে যদি এনেকৈ ঘঁহি পোৱা নাই নিশ্চয় এনেকৈ ঘঁহিব। মই আজি ঘঁহি ধুনীয়াকৈ প্ৰথমৰ পৰা ভিডিঅ'টো দেখুৱালোঁ। ভিডিঅ'টো ইমান সময় চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই বাই।